ওম শান্তি। আজিৰ তাৰিখ 3 আগষ্ট 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, পিতাৰ স্মৃতি তেতিয়া স্থায়ী হৈ থাকিব যেতিয়া বুদ্ধিত জ্ঞান থাকিব। জ্ঞানযুক্ত বুদ্ধিৰে আত্মিক যাত্ৰা কৰিব আৰু কৰাব লাগে। আৰু আজিৰ প্ৰশ্ন, ঈশ্বৰ দাতা হয়, তথাপিও ঈশ্বৰৰ অৰ্থে দান কৰাৰ নিয়ম কিয় চলি আহিছে? ঈশ্বৰ দাতা হয়, তথাপিও ঈশ্বৰৰ অৰ্থে দান কৰাৰ নিয়ম কিয় চলি আহিছে? পিতাই উত্তৰত কৈছে, কিয়নো ঈশ্বৰক নিজৰ উত্তৰাধিকাৰী কৰি লয়। কিয়নো ঈশ্বৰক নিজৰ উত্তৰাধিকাৰী কৰি লৈ ভাবে যে ইয়াৰ প্ৰতিদান তেওঁ পৰৱৰ্তী জন্মত দিব। ঈশ্বৰৰ অৰ্থে দিয়া মানে তেওঁক নিজৰ সন্তান কৰি লোৱা। ভক্তিমাৰ্গতো সন্তান কৰি লয়, অৰ্থাৎ সকলোবোৰ উৎসৰ্গিত কৰি দিয়ে। সেইকাৰণে এবাৰ উৎসৰ্গিত হৈ গ'লে তাৰ প্ৰতিদানত 21 জন্ম উৎসৰ্গিত হৈ যায়। তোমালোকে কৰি লৈ আহা পিতাৰ পৰা হীৰা লৈ লোৱা। পিতাই আজি কৈছে যে তোমালোকে কৰি লৈ আহা পিতাৰ পৰা হীৰা লৈ লোৱা। ইয়াৰ ওপৰতে সুদামাৰ দৃষ্টান্ত আছে। আৰু আজিৰ গীত, ৰাত কে ৰাহি থক মত জানা, ৰাতিৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। সন্তানসকলে এই গীতটিৰ এটা শাৰীৰ পৰাই বুজি পালে। পিতাই যেতিয়া সন্তান বুলি কয় তেতিয়া বুজিব লাগে আমাক আত্মাসকলক পিতাই বহি বুজায়। আত্মা অভিমানী হ'ব লাগে। এইটোতো সকলোৱে জানেই, আত্মা আৰু শৰীৰ দুটা বস্তু। কিন্তু এইটো বুজি নাপায় যে আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতাও থাকিব। আমি আত্মাসকল নিৰ্বাণ ধামৰ নিবাসী। এই কথাবোৰ বুদ্ধিত উদয় নহয়। পিতাই কয় নহয়, এই জ্ঞান একেবাৰে প্ৰায় লোপ হৈ যায়। তোমালোকে জানা, এতিয়া এই নাটক পূৰা খবৰ হৈছে। এতিয়া ঘৰলৈ যাব লাগে। অপবিত্ৰ পতিত আত্মাসকল ঘৰলৈ উভতি যাব নোৱাৰে, এটাও যাব নোৱাৰে। এয়া হৈছে ড্ৰামা। যেতিয়া সকলো আত্মা ইয়ালৈ গুচি আহে তেতিয়া পুনৰ উভতি যাবলৈ আৰম্ভ কৰে। এইটোতো এতিয়া তোমালোকে জানা যে পিতাই আমাক আত্মিক যাত্ৰা শিকাই আছে। তেওঁ কয়, হে আত্মাসকল, এতিয়া পিতাক স্মৰণ কৰাৰ যাত্ৰা কৰিব লাগে। জন্ম জন্মান্তৰ তোমালোকে পাৰ্থিৱ যাত্ৰা কৰি আহিছা। এতিয়া তোমালোকৰ এয়া হৈছে আত্মিক যাত্ৰা। গৈ আকৌ মৃত্যুলোকলৈ উভতি আহিব লাগে। মনুষ্য পাৰ্থিৱ যাত্ৰাত যায় আকৌ উভতি আহে। সেয়া হৈছে পাৰ্থিৱ দেহ অভিমানী যাত্ৰা। এয়া হৈছে আত্মিক যাত্ৰা। বেহদৰ পিতাৰ বাহিৰে এই যাত্ৰা কোনেও শিকাব নোৱাৰে। তোমালোক সন্তানসকল শ্ৰীমতত চলিব লাগে। সকলো স্মৃতিৰ যাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। যিয়ে যিমান স্মৰণ কৰে, স্মৃতি তেওঁলোকৰ স্থায়ী হৈ থাকিব। যিসকলৰ কিছু নহয় কিছু জ্ঞান আছে। 84 জন্মৰ চক্ৰৰো জ্ঞান আছে নহয়। এতিয়া আমাৰ 84 জন্ম পূৰা হ'ল। এয়া হৈছে 84 জন্মৰ চক্ৰৰ যাত্ৰা। ইয়াক গমনা গমনৰ অৰ্থাৎ অহা আৰু যোৱাৰ
যাত্ৰা বুলি কোৱা হয়। গমনটো সকলোৰে হৈয়ে থাকে, অহা আৰু যোৱা। জন্ম ল'লে আৰু শৰীৰ ত্যাগ কৰিলে। ইয়াকে গমন বুলি কোৱা হয়। এতিয়া তোমালোক এই দুখধামৰ গমনাগমনৰ চক্ৰৰ পৰা মুক্ত হৈ গৈ আছা। এয়া হৈছে দুখধাম। এতিয়া তোমালোকৰ জন্ম মৃত্যু সকলো অমৰ লোকত হ'ব, যাৰ বাবে তোমালোকে অমৰনাথৰ ওচৰত পুৰুষাৰ্থ কৰিবলৈ আহিছা। তোমালোক সকলো পাৰ্বতী অমৰনাথৰ পৰা অমৰ কথা শুনা, যিজন সদায় অমৰ হয়। তোমালোক সদায় অমৰ নোহোৱা। তোমালোকতো জন্ম মৃত্যুৰ চক্ৰত আহা। এতিয়া তোমালোকৰ চক্ৰ নৰকত। ইয়াৰ পৰা তোমালোকক মুক্ত কৰি গমনাগমন স্বৰ্গত কৰায়। পিতাজী কৈছে যে এতিয়া তোমালোকৰ চক্ৰ নৰকত। ইয়াৰ পৰা তোমালোকক মুক্ত কৰি গমনাগমন স্বৰ্গত কৰায়। তাত তোমালোকৰ কোনো দুখ নাথাকিব। এয়া হৈছে তোমালোকৰ অন্তিম জন্ম। তোমালোকে দেখি গৈ থাকিবা কেনেকৈ বিনাশ হয়। এয়া যি মগজ খটুৱাই যে যুদ্ধ নহওক বা কয় বোমাবোৰ সাগৰত পেলাই দিয়ক, বেচেৰাসকলে এনেকৈ কৈ থাকে, কিন্তু এইটো নাজানে যে এতিয়া সময় আহি পূৰা হৈছে। তোমালোক এতিয়া সংগমত আছা আৰু জগতৰ লোকে ভাবে যে এতিয়াতো কলিযুগ আৰম্ভ হৈছে। 40,000 বছৰ পাছত সংগম আহিব। এই কথাটিও শাস্ত্ৰৰ পৰা ওলাইছে। পিতাই কয় তোমালোকে যি কিছু বেদশাস্ত্ৰ আদি পঢ়া, দান পুণ্য আদি জন্ম জন্মান্তৰ কৰি আহিছা, এই সকলোবোৰ হৈছে ভক্তি মাৰ্গ। তোমালোকে জানা আমি প্ৰথমে ব্ৰাহ্মণ, আকৌ দেৱতা হওঁ। ব্ৰাহ্মণ বৰ্ণ হৈছে সকলোতকৈ উচ্চ। এয়াটো হৈছে বাস্তৱিক কথা। ব্ৰাহ্মণ নোহোৱাকৈ কোনেও দেৱতা বৰ্ণত আহিব নোৱাৰে। তোমালোকৰ নিশ্চয় জন্মিল যে আমি ব্ৰহ্মাৰ সন্তান, শিৱ বাবাৰ পৰা দৈৱী ৰাজ্য লৈ আছোঁ। এতিয়া তোমালোকৰ পুৰুষাৰ্থ চলে, দৌৰিবলগীয়া হয়। ভালদৰে পঢ়ি আকৌ আনকো পঢ়াওক, যোগ্য কৰি তোলক, তেতিয়া তোমালোকেও স্বৰ্গৰ সুখ দেখিবা। কৃষ্ণপুৰীটো সকলোৱে স্মৰণ কৰে। পিতাজী কৈছে যে কৃষ্ণপুৰীকটো সকলোৱে স্মৰণ কৰে। শ্ৰীৰামক শৈশৱত ঝুলনা আদিত ঝুলোৱা নহয়। শ্ৰীকৃষ্ণকতো বহুত মৰম কৰে, কিন্তু অন্ধশ্ৰদ্ধাৰে। পিতাজী কৈছে যে শ্ৰীৰামক শৈশৱত ঝুলনা আদিত ঝুলোৱা নহয়। শ্ৰীকৃষ্ণকতো বহুত মৰম কৰে, কিন্তু অন্ধশ্ৰদ্ধাৰে। বুজি একোৱে নাপায়। পিতাই বুজাইছে এই সময়ত এই গোটেই সৃষ্টি তমোপ্ৰধান হ'ল, অৰ্থাৎ তমোপ্ৰধান কলা অৰ্থাৎ প্ৰতীত। ভাৰত বহুত সুন্দৰ সোণালী যুগী আছিল। এতিয়াতো লৌহ যুগত আছে। তোমালোকো লৌহ যুগত আছা। এতিয়া সোণালী যুগলৈ যাব লাগে। পিতাই সোণাৰীৰ কাম কৰি আছে। তোমালোক আত্মাত যি লোহা আৰু তামৰ খাট পৰি আছিল, সেয়া আঁতৰি যায়। এতিয়া তোমালোক আত্মা আৰু শৰীৰ দুয়োটা মিছা, অৰ্থাৎ অশুদ্ধ হৈ গৈছে। এতিয়া তোমালোক পুনৰাই সঁচা সোণ হ'ব লাগে। সঁচা সোণত বহুত খাদ মিহলালে একেবাৰে ৰহন লগোৱা, অৰ্থাৎ সোণৰ পৰিমাণ একেবাৰে কম হৈ যায়। তোমালোক আত্মাত এতিয়া একেবাৰে নামমাত্ৰহে সোণ আছেগৈ। পিতাজী কৈছে যে এতিয়া তোমালোক আত্মাসকলৰ একেবাৰে নামমাত্ৰহে সোণ আছেগৈ। অলংকাৰো পুৰণা 2 কেৰেট সোণ বুলি ক'ব। গতিকে পিতাই বহি শ্ৰীমত দিয়ে।
ভাৰত যথাযথ স্বৰ্গ আছিল আৰু অন্য কোনো ধৰ্মৰ ৰাজ্য নাছিল। পুনৰ সেই স্বৰ্গলৈ যোৱাৰ পুৰুষাৰ্থ কৰিব লাগে, কিন্তু মায়াই কৰিবলৈ নিদিয়ে। মায়াই তোমালোকক বহুত বিৰুদ্ধাচৰণ কৰে, যুদ্ধক্ষেত্ৰত তোমালোকক বহুত পৰাজিত কৰে। আগবাঢ়ি গৈ থাকোঁতে কিছুমান ধুমুহাত আহি যায়, বিকাৰত গৈ একেবাৰে মুখ ক'লা কৰি দিয়ে। পিতাই কয়, এতিয়া মই তোমালোকৰ মুখ বগা সুন্দৰ পবিত্ৰ কৰোঁ, তোমালোক বিকাৰত গৈ আকৌ মুখ ক'লা নকৰিবা। যোগেৰে নিজৰ অৱস্থা শুদ্ধ কৰা। শুদ্ধ হওঁতে হওঁতে গোটেই খাদ অৰ্থাৎ মামৰ আঁতৰি যাব। সেইকাৰণে যোগ ভাতৃত থাকিব লাগে। সোণাৰীসকলে এই কথাবোৰ ভালদৰে বুজিব। জুইত দিলে সোণৰ পৰা খাদ আঁতৰি যায়, তেতিয়া বিশুদ্ধ সোণৰ পিণ্ড অৰ্থাৎ লদা হৈ যায়। পিতাই কয়, তোমালোকে যিমানেই মোক স্মৰণ কৰি থাকিবা, সিমানেই শুদ্ধ হৈ গৈ থাকিবা। পিতাইতো শ্ৰীমত দিব আৰু কি কৰিব? কয়, বাবা কৃপা কৰক। এতিয়া বাবাই কি কৃপা কৰিব? পিতাইতো কয়, স্মৃতিত থাকা, তেতিয়া খাদ আঁতৰি যাব। গতিকে স্মৃতিত থাকিব লাগেনে? কৃপা আশীৰ্বাদ বিচাৰিব লাগে। এই ক্ষেত্ৰততো সকলোৱে নিজে পৰিশ্ৰম কৰিব লাগে। পিতাই কয়, আত্মিক সন্তানসকল, এই যাত্ৰাত ভাগৰি নপৰিবা, বাৰে বাৰে পিতাক পাহৰি নাযাবা। যিমান স্মৃতিত থাকা, সেইখিনি সময় যেন তোমালোক ভাতিত আছা। যদি স্মৰণ নকৰা, তেন্তে ভাতিত নাই। তেতিয়া তোমালোকৰ দ্বাৰা আৰু অধিক বিকৰ্ম হয়, বাঢ়ি যায়, যাৰ দ্বাৰা তোমালোক ক'লা অপবিত্ৰ হৈ যোৱা। পৰিশ্ৰম কৰি বগা অৰ্থাৎ পবিত্ৰ হৈ আকৌ ক'লা হৈ যোৱা। অৰ্থাৎ এনেয়ে তোমালোক 50% ক'লা আছিলা, এতিয়া আকৌ 100% ক'লা হৈ যোৱা। কাম বিকাৰে তোমালোকক ক'লা কৰিছে, সেয়া হৈছে কাম চিতা, এয়া হৈছে জ্ঞান চিতা। মুখ্য কথা হৈছেই কামৰ। ঘৰত কাজিয়া ইয়াৰ ওপৰতে হয়। কুমাৰীসকলকো বুজোৱা হয় যে এতিয়া তোমালোক পবিত্ৰ, তেন্তে ভাল কথা নহয় জানো? সকলো কুমাৰীসকলৰ চৰণত পৰে, কিয়নো পবিত্ৰ হয়। তোমালোক সকলো ব্ৰহ্মাকুমাৰী হোৱা নহয় জানো? তোমালোক ব্ৰহ্মাকুমাৰীসকলেই ভাৰতক স্বৰ্গ কৰি তোলা, গতিকে তোমালোকৰ স্মাৰক ভক্তি মাৰ্গত চলি আহে। কুমাৰীসকলক বহুত মান দিয়ে। ব্ৰহ্মাকুমাৰ সকলৰো আছে, কিন্তু সংখ্যাগৰিষ্ঠতা মাতাসকলৰ। পিতাই নিজে আহি কয়, বন্দে মাতৰম। তোমালোকে পিতাক উত্তৰাধিকাৰী কৰি লোৱা। ভক্তি মাৰ্গত তোমালোকে ঈশ্বৰক দান কিয় দিয়া? পিতাইতো সন্তানসকলক দিয়ে নহয় জানো? তেন্তে আকৌ ঈশ্বৰক দান কিয় কৰা? ঈশ্বৰৰ অৰ্থে কৰে, কৃষ্ণৰ অৰ্থে কৰে। কৃষ্ণ, তোমালোকৰ কি হয় যে তোমালোকে তেওঁক দিয়া? কিবা অৰ্থ থাকিব লাগে নহয় জানো? কৃষ্ণ গৰীবটো নহয়, তথাপিও কয় ঈশ্বৰৰ অৰ্থে। কৃষ্ণৰ অৰ্থেতো নহয়েই, তেওঁতো সত্যযুগৰ ৰাজকুমাৰ। পিতাই বুজায় যে মই সকলোৰে মনোকামনা পূৰ্ণ কৰোঁ। কৃষ্ণইতো মনোকামনা পূৰ্ণ কৰিব নোৱাৰে। তেওঁলোকেতো কৃষ্ণক ঈশ্বৰ বুলি ভাবি কৃষ্ণ অৰ্পণম অৰ্থাৎ কৃষ্ণক অৰ্পণ বুলি কয়। বাস্তৱত ফল দিওঁতা মই হওঁ। ভক্তি মাৰ্গৰ সকলো কথা বুজোৱা হয়। শিৱ বাবাক তোমালোকে দিয়া, তেন্তে নিশ্চয় সন্তান হ'ল নহয় জানো? ভক্তি মাৰ্গততো সন্তান হয়, ইয়াতো সন্তান হয়। ভক্তি মাৰ্গত অল্পকালৰ কাৰণে প্ৰতিদান পাই যায়, এতিয়াতো হৈছে পোনপটীয়া। সেইকাৰণে তোমালোকে 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ পোৱা, ইয়াততো পূৰা উৎসৰ্গিত হ'বলগীয়া হয়। তোমালোকে এবাৰ উৎসৰ্গিত হোৱা, তাৰ বিনিময়ত অৰ্থাৎ 21 জন্মৰ বাবে উৎসৰ্গিত হৈ যায়।
তোমালোকে কৰি লৈ আহা পিতাৰ পৰা হীৰা ল'বলৈ। ভিতৰে বুজি পাই আমি এমুঠি চাউল শিৱ বাবাৰ ভাণ্ডাৰত দিওঁ। সুদামাৰ কথা এতিয়াৰ হয়। শিৱ বাবা, তোমালোকৰ কি হয় যে তোমালোকে তেওঁক দিয়া? যদি সন্তান হয় তেন্তে তোমালোক জ্যেষ্ঠ হলা নহয় জানো? বুজি পোৱা যে এক দিলে লাখ পাম। দিওঁতা দাতা সেই এজনেই। সাধুসকলে তোমালোকক একো নিদিয়ে। ভক্তি মাৰ্গতো মই দিওঁ। সেইকাৰণে বাবাই সোধে তোমালোকৰ কিমান সন্তান আছে? তেতিয়া কোনোবাই বুজি পায়, কোনোবাই বুজি নাপায়। এতিয়া তোমালোকে জানা আমি শিৱ বাবাৰ প্ৰতি উৎসৰ্গিত হৈ যাওঁ। তন মন ধন সকলো তেওঁৰ। তেওঁ আমাক 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিব। চহকীসকলৰ হৃদয় বিদীৰ্ণ হৈ যায়। বাবাৰ নামেই হৈছে গৰীবৰ কাণকৰ্তা। পিতাই আজি কৈছে যে পিতাই আমাক 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ দিব। চহকীসকলৰ হৃদয় বিদীৰ্ণ হৈ যায়। বাবাৰ নামেই হৈছে গৰীবৰ কাণকৰ্তা। পিতাই আৰু কয় তোমালোকে নিজৰ ঘৰ গৃহস্থালীৰো তত্বাৱধান ল'ব লাগে। এনেকুৱা নহয় যে তোমালোক ইয়াত বহি যাবা, কেৱল শ্ৰীমতত চলি থাকা। মামেকম অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা বছ। ভক্তি মাৰ্গততো তোমালোকে গায়ন কৰা, মোৰতো এজনেই, দ্বিতীয় কোনো নাই। তোমালোক সন্তানসকলক কিমান কথা বুজোৱা হয়। সকলোৱেতো এনেধৰণৰ বুজোতা হ'ব নোৱাৰে। সকলোৱেতো এনেধৰণে বুজোতা হ'ব নোৱাৰে। অন্তিমত হ'বগৈ। পিতাই আজি কৈছে যে মামেকম অৰ্থাৎ কেৱল মোক পৰমাত্মাক স্মৰণ কৰা বছ। ভক্তি মাৰ্গতো তোমালোকে গায়ন কৰা, মোৰতো এজনেই, দ্বিতীয় কোনো নাই। তোমালোক সন্তানসকলক কিমান কথা বুজোৱা হয়। সকলোৱেতো এনেধৰণে বুজোতা হ'ব নোৱাৰে। অন্তিমত হ'বগৈ। তেতিয়া তোমালোকৰ বলো আহিব। শুনাৰ লগে লগে ততালিকে আহি বুজি ল'ব। যদি নিশ্চয় জন্মি যায় যে পিতাই আমাক 21 জন্মৰ কাৰণে স্বৰ্গৰ মালিক কৰি তোলে, তেতিয়া এটা ছেকেণ্ডো নেহেৰুৱাব। এই বাবাই নিজৰো অনুভৱ শুনাই নহয়। এওঁতো হীৰা মুকুতাৰ বেপাৰী আছিল। বহি বহি কি হৈ গ'ল? বছ দেখিলে বাবাৰ দ্বাৰা বাদশ্বাহী পোৱা যায়। বিনাশো দেখিলে, আকৌ বাদশ্বাহীও দেখিলে, তেতিয়া ক'লে বছ এৰি দিয়া এই গোলামী। সাক্ষাৎকাৰ হ'ল কিন্তু জ্ঞান নাছিল। বছ মই বাদশ্বাহী পাওঁ। দেখিলে পিতাই স্বৰ্গৰ বাদশ্বাহী দিবলৈ আহিছে, গতিকে অতি সোনকালে ধৰি ল'ব। পিতাৰ হৈ যাব লাগে। বাবা এই সকলোবোৰ আপোনাৰ কামত ব্যৱহাৰ কৰক। বাবায়ো সকলো এই মাতাসকলৰ হাতত দি দিলে। মাতাসকলৰ কমিটি গঠন কৰিলে, তেওঁলোকক দি দিলে। মাতাসকলৰ কমিটি গঠন কৰিলে, তেওঁলোকক দি দিলে। বাবাই সকলো কৰাইছিল। বুজি পালে বাবাৰ পৰা 21 জন্মৰ কাৰণে বাদশ্বাহী পোৱা যায়। গতিকে এতিয়া তোমালোকেও লোৱা। বাবাই ততালিকে গোলামী এৰি দিলে। যেতিয়াৰ পৰা এৰিলে তেতিয়াৰ পৰা বহুত আনন্দৰে চলি আহিছে। এয়াতো অনেকবাৰ আমি দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিছোঁ। বাবাই ব্ৰহ্মা কুমাৰীসকলৰ দ্বাৰা অনেকবাৰ প্ৰতিষ্ঠা কৰিছে। যিহেতু এনেকুৱাই কথা, তেন্তে দেৰি কিয়? বাবাৰ পৰাতো আমি 21 জন্মৰ উত্তৰাধিকাৰ নিশ্চয় ল'ম। বাবাই ঘৰ সংসাৰতো ত্যাগ নকৰায়। লাগিলে তেওঁলোকৰো ভালদৰে তত্বাৱধান লোৱা। কেৱল পিতাক স্মৰণ কৰিব লাগে।
নিচা থাকিব লাগে যে আমি বাবাৰ হৈছোঁ। বাবালৈ লিখে, বাবা আমাক বহুত ভাল নিশ্চয় বুদ্ধিৰ অৰ্থাৎ বুদ্ধিমান হয়। বাবালৈ লিখে, বাবা অমুক বহুত ভাল নিশ্চয় বুদ্ধিৰ বুদ্ধিমান হয়। বহুতকে বুজায়, কিন্তু নিশ্চয় বুদ্ধিৰ সকলোটো মোৰ ওচৰলৈ নাহে। বাবাক সাক্ষাতেই কৰা নাই আৰু মৰি যায়, তেতিয়া বাবাৰ পৰা উত্তৰাধিকাৰ কেনেকৈ পাব? ইয়াততো বাবাৰ কোলালৈ আহিবলগীয়া অৰ্থাৎ তুলনীয়া হ'বলগীয়া হয় নহয় জানো? নিশ্চয় হ'ল আৰু শৰীৰ ত্যাগ কৰিলে, পৰিশ্ৰম একোৱেই নকৰিলে। যদি লৌহযুগীৰ পৰা সোণালী যুগী নহয়, তেন্তে সাধাৰণ প্ৰজাত জন্ম ল'ব। যদি সন্তান হৈ ভালদৰে দৃঢ় হৈ পাছত শৰীৰ ত্যাগ কৰে, তেন্তে উত্তৰাধিকাৰী হৈ যাব। উত্তৰাধিকাৰী হোৱাত জানো পৰিশ্ৰম হয়? কোনোবাইতো সূৰ্যবংশী বাদশ্বাহী পায়, কোনোবাইতো সেৱা কৰি কৰি পাছৰ ফালে এটা জন্মৰ কাৰণে ৰজাৰ পাগুৰি পাই যাব। সেয়া জানো কিবা সুখ হ'ল? বাদশ্বাহীৰ সুখটো প্ৰথমতেহে আছে, পাছলৈ কলা কম হৈ যায়। সন্তানসকলেতো পুৰুষাৰ্থ কৰি মা পিতাক অনুসৰণ কৰিব লাগে। মম্মা বাবাৰ গাদীত বহাৰ লায়কটো হোৱা হাৰ্টফেইল কিয় হ'ব লাগে? পুৰুষাৰ্থ কৰি অনুসৰণ কৰা, সূৰ্যবংশী গাদীৰ মালিক হোৱা, স্বৰ্গলৈতো আহা, অনুত্তীৰ্ণ হ'লে তেতিয়া চন্দ্ৰবংশীত গুচি যোৱা, দুটা কলা কম হৈ যায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে পিতাৰ পৰা আশীৰ্বাদ বিচৰাৰ সলনি স্মৃতিৰ যাত্ৰাত তৎপৰ হৈ থাকিব লাগে। আত্মিক যাত্ৰাত কেতিয়াও ভাগৰি পৰিব নালাগে। দ্বিতীয়তে শিৱ বাবাক নিজৰ উত্তৰাধিকাৰী কৰি তেওঁৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত হৈ যাব লাগে। মা পিতাক অনুসৰণ কৰিব লাগে। 21 জন্মৰ বাদশ্বাহীৰ সুখ ল'ব লাগে। আৰু আজিৰ বৰদান, নিমিত্ত ভাৱৰ অভ্যাসৰ দ্বাৰা নিজৰ আৰু সকলোৰে প্ৰগতি কৰোঁতা উপৰাম আৰু স্নেহী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, নিমিত্ত হোৱাৰ ভূমিকাই সদায় উপৰাম আৰু স্নেহী কৰি তোলে। যদি নিমিত্ত ভাৱৰ অভ্যাস শ্ৰুত আৰু সহজ হয়, তেন্তে সদায় নিজৰ প্ৰগতি আৰু সকলোৰে প্ৰগতি প্ৰতিটো খোজত সমাহিত হৈ আছে। সেই আত্মাসকলৰ খোজ ধৰণিত নহয়, কিন্তু মঞ্চত থাকে। নিমিত্ত হোৱা আত্মাসকলৰ সদায় এইটো স্মৃতিস্বৰূপত থাকে যে বিশ্বৰ আগত পিতাৰ সমান নিদৰ্শন হওঁ। আৰু আজিৰ শ্লোগান, সুখদাতাৰ সন্তান সদায় সুখৰ ঝুলনাত ঝুলি থাকে বা ঝুলি থাকা, দুখৰ লহৰত নাহিবা। আজি পিতাই শ্লোগানত কৈছে যে সুখদাতাৰ সন্তান সদায় সুখৰ ঝুলনাত ঝুলি থাকা, দুখৰ লহৰত নাহিবা। ওম শান্তি।